Hello everyone and welcome back to Math Bolt Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আমি ক্লাছ 7ৰ চেপ্টাৰ নম্বৰ 12 কৰি আছোঁ চিমেট্ৰিৰ ওপৰত। তো এতিয়া চিমেট্ৰিৰ ওপৰত আমি একচুৱেলি বহুতখিনি কথা পাতিলোৱে। আমাৰ এটা লাইন অফ চিমেট্ৰি থাকে। যদি এটা গিভেন শ্বেপৰ যদি এটা লাইন অফ চিমেট্ৰি থাকে, এই লাইন অফ চিমেট্ৰি কয় লেফ্ট ছাইডটোৱে ৰাইট ছাইডৰ লগত মেটচ কৰি থাকিব বা ৰাইট ছাইডটো লেফ্ট ছাইডৰ লগত মেটচ কৰি থাকিব, তেতিয়া আমি ক'ম যে সেই আমাৰ গোটেই যোনটো অবজেক্টটো দিয়া আছে সেই অবজেক্টটো কি হ'ব, চিমেট্ৰিকেল ফিগাৰ হ'ব। এতিয়া চিমেট্ৰিৰ মিনিংটো কি হয়, আমিতো চিমেট্ৰি কৈ আছোঁ, এইটো আমি এটা মেথমেটিকেল ডেফিনেশ্যনেৰে আমি এইটো বুজিলোঁ যে লাইন অফ চিমেট্ৰি থাকিলেতো বোলে আমাৰ অবজেক্টটোক চিমেট্ৰিকেল বুলি কোৱা হয়। বাট একচুৱেলি হৈছে কি? চ' লেটছ চে আমাক ইয়াতে এটা পাত এটা দি আছে, ঠিক আছে, গছৰ পাত এটা দি আছে, আৰু এই গছৰ পাতটো ডেফিনেটলি এটা লাইন অফ চিমেট্ৰি আছে, সেইটো আমি জানো আগৰ পৰা আছে। তাৰ মিনিংটো হৈছে লেফ্ট ছাইড আৰু ৰাইট ছাইড, আৰু ওপৰত ধুনীয়াকৈ আমি যদি এই লাইনৰ ওপৰতে ফ'ল্ড কৰি পেলাই বহাই দিওঁ, ভাঁজ দি পেলাই, তেনেহ'লে এই লেফ্ট ছাইডটো ৰাইট ছাইডৰ পৰা ধুনীয়াকৈ মেটচ হৈ বহি যাব। অ'কে, এতিয়া একচুৱেলি চিমেট্ৰিৰ মিনিংটো কি হয় আৰু ভালদৰে ক্লিয়াৰ হৈ যাব এই যোনটো আমাৰ এক্টিভিটি আছে, এক্টিভিটিটোৰে বুজিবলৈ। অ'কে, তো আমি কি কৰিম? চ' যিহেতু আমাৰ এইটো লাইন অফ চিমেট্ৰি আছে, আমি পইণ্ট এৰ পৰা ষ্টাৰ্ট কৰিম। তো আমি এটা কাম কৰিম, ইয়াৰ বাউণ্ডেৰীটো আঁকিবলৈ চেষ্টা কৰিম, ঠিক আছে। এতিয়া এটা বস্তু ন'টিছ কৰিবা, মই যেনেকৈ ইয়াক ড্ৰ কৰি কৰি গৈ আছোঁ, তো অট'মেটিকেলি কি হৈছে, আমাৰ যোনটো লেফ্ট ছাইডে আছে এইটো স্কেটচ হৈ গৈ আছে। এতিয়া এটা বস্তু দেখিছানে, এই যোনটো পইণ্ট এটো হৈছে, এই পইণ্ট এটো লৈ পেলাইতো মই এনেকুৱাকৈ ইয়াৰ বাউণ্ডেৰীটো আঁকি আঁকি গৈ আছোঁ। এতিয়া এই পইণ্ট এৰ যোনটো ডিষ্টেঞ্চটো হৈছে এই লাইন অফ চিমেট্ৰিৰ পৰা, ঠিক তেনেকুৱাই ইয়াৰ লেফ্ট ছাইডে যদি চাওঁ, সেই ছেইম ইকুৱেল ডিষ্টেঞ্চত মানি লোৱা এইটো যদি বোলে 5 চেণ্টিমিটাৰমান হয়, তেনেহ'লে একজেক্টলি 5 চেণ্টিমিটাৰত এই পইণ্টটোৰে স্কেটচটো ইয়াতে অট'মেটিক ড্ৰ কৰা হৈছে, ঠিক আছে। তো তেনেকুৱাকৈ মই যদি এইটো গোটেইটো কমপ্লিট কৰি দিওঁ ফিগাৰটো, ঠিক আছে, ৰাফলি আঁকিছোঁ, একজেক্টলি আঁকা নাই। তো ৰাফলি যদি এনেকৈ আঁকো, তো যেনিবা এইখিনিত আহি পেলাই পইণ্টটো পালে, তো এই লাইন অফ চিমেট্ৰিৰ পৰা পইণ্টেৰ যিমান ডিষ্টেঞ্চ হ'ব, লেটছ এইটো অলপ হৈ গ'লে 12 চেণ্টিমিটাৰ, একজেক্টলি এইখিনিৰ পৰা এইখিনিলৈ 12 চেণ্টিমিটাৰ দূৰত সেই পইণ্টটো আমি পাম, ঠিক আছে। এনেকুৱাকৈ গোটেইটো আমি কমপ্লিট কৰি দিম। গোটেই আমাৰ ইয়াৰ বাউণ্ডেৰীটো আমি ধুনীয়াকৈ আঁকি পেলাই কমপ্লিট কৰি দিম। তেনেহ'লে আমাৰ কি হ'ব, এতিয়া আমাৰ এইটো লিফটো পাই যাম। তো এইটো ধুনীয়াকৈ এটা চিমেট্ৰিকেল শ্বেপ আছে। তো চিমেট্ৰি ইউজ কৰি পেলাই আমি কি কৰিব পাৰোঁ, ইভেন এটা পৰ্চনহে আমি আঁকিছোঁ, আমি যোনটো ব্লু কালাৰ দি এইখিনি পৰ্চনহে আঁকিছোঁ, এইখিনিৰে আমি গোটেই একচুৱেলি লিফটো কমপ্লিটলি আঁকিব পাৰিম।